নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, আজি শনিবাৰ 28 জুন 2025। আপোনাৰ ভাগ্যই কি কয় আৰু কোন ৰাশিয়ে শুভ দৃষ্টি লাভ কৰিছে জানো আহকচোন। হিন্দু পঞ্জিকা অনুসৰি আজি মাহৰ 13 তাৰিখ শুক্লপক্ষৰ তৃতীয়া তিথি। প্ৰিয় দৰ্শক, নক্ষত্ৰ পুষ্যা, যোগ হৰখন আৰু সূৰ্য উদয় যদি চোৱা হয় পুৱা 4:37 আৰু সূৰ্যাস্ত সন্ধিয়া 6:14 আৰু জন্ম ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আৰু আজিৰ ৰাহু কালৰ সময় যদি চোৱা হয় পুৱা 9 বজাৰ পৰা আৰম্ভ কৰি 10:30 থাকিব আৰু এই সময়ত গুৰুত্বপূৰ্ণ কাম নকৰিব। প্ৰিয় দৰ্শক, এতিয়া আহক আমি জানো আহক যে আজিৰ দৈনিক ৰাশিফল শিতানত আজি প্ৰথম ৰাশিটো যদি চোৱা হয় মেঘ ৰাশি। মেঘ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজি কৰ্মক্ষেত্ৰত উত্থান পতন হ'ব পাৰে, নতুন সুযোগ আহিব, কিন্তু অসাৱধানতা এৰক। আৰ্থিক লাভৰ উৎস সক্ৰিয় হৈ থাকিব আৰু সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব আৰু স্বাস্থ্য বজাই ৰাখক। আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 1 আৰু ভাগ্যৰ ৰং যদি চোৱা হয় ৰঙা। আৰু আপোনাৰ প্ৰতিকাৰ যদি চোৱা হয় এজোপা আহঁত গছৰ তলত আপুনি সৰিয়হৰ তেলৰ বন্তি প্ৰজ্বলন কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশি যিসকল জাতক জাতিকা আছে আজিৰ দৈনিক ৰাশিফল যদি চোৱা হয় অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আজি এটা অনুকূল দিন। ধন লাভ, বিনিয়োগ আৰু চাকৰিত লাভ আৰু সম্পাদকীয় কাৰ্যালয়ত সমন্বয় থাকিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। আৰু যদি আপোনাৰ শুভ নম্বৰ যদি চোৱা হয়, শুভ সংখ্যা যদি চোৱা হয় 3 আৰু শুভ ৰং যদি চোৱা হয় হালধীয়া। প্ৰতিকাৰ যদি চোৱা হয় কলা তিল আৰু সৰিয়হ তেলৰ বন্তি জ্বলক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিলে বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব, কিন্তু খৰচ বৃদ্ধি হ'ব পাৰে। স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব। ধৈৰ্য আৰু সাৱধানতাৰ সিদ্ধান্ত লওক। আৰু আপোনাৰ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 1 আৰু ভাগ্যৰ ৰং যদি চোৱা হয় গোলাপ। সমাধান যদি আপোনাৰ যিহেতু প্ৰতিকাৰ যদি চোৱা হয় এজোপা আহঁত গছৰ তলত আপুনি এটা বন্তি জ্বলক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি হ'ল যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয় পৰিয়ালৰ সুখ আৰু সহায় সহযোগিতাৰ লগতে কেৰিয়াৰৰ ক্ষেত্ৰখনত অগ্ৰগতিৰ লক্ষণ দেখা গৈছে। খাদ্য আৰু বাইকত সংযত হওক, সম্ভৱ যে কিছু ভ্ৰমণ হ'ব পাৰে। আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 9 আৰু ভাগ্যৰ ৰং যদি চোৱা হয় ৰূপালী। আৰু আপোনাৰ শনিদেৱক আপুনি সৰিয়হ তেলৰ আগবঢ়াওক। সৰিয়হ তেল পাৰিলে আপুনি শনিদেৱক আগবঢ়াওক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। সিংহ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয় ব্যৱসায় আৰু আত্মবিশ্বাসৰ বাবে আজি শুভ হ'ব। নতুন কাম আৰু পৰিকল্পনা কৰিব পাৰি। স্বাস্থ্য ভাল হ'ব। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 6 আৰু আপুনি ভাগ্যৰ ৰং যদি চোৱা হয় কলা। প্ৰতিকাৰ আৰু যদি চোৱা হয় লোহাৰ বস্তু দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম ফল পাব, কিন্তু খৰচ বাঢ়িব পাৰে। মানসিক চাপ পৰিহাৰ কৰক আৰু স্বাস্থ্যৰ যত্ন লওক। পঢ়া শুনা বা প্ৰতিযোগিতামূলক প্ৰস্তুতি সফলতা লাভ কৰিব। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 6 আৰু ভাগ্যৰ ৰং যদি চোৱা হয় বগা। সমাধান যদি চোৱা হয় ভগৱান হনুমানক আপুনি তেল আৰু ৰুলি আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে দৈনিক ৰাশিফল শিতানত যদি চোৱা হয় আজি চাকৰিত আৰ্থিক লাভ আৰু পদোন্নতিৰ সম্ভাৱনা আছে। ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 3 আৰু ভাগ্যৰ ৰং যদি চোৱা হয় পাতল হালধীয়া। আৰু আপোনাৰ সমাধান ৰঙা চন্দনৰ তিলক আপুনি লগালে আপোনাৰ কাৰণে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিফল যদি চোৱা হয় নতুন সুযোগ, ব্যৱসায়, আদালতত সম্পৰ্কীয় ভাল কাম সম্ভৱ। স্বাস্থ্য ভাল হ'ব, কিন্তু ব্যায়াম কৰি থাকিব। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 5 আৰু ভাগ্যৰ ৰং যদি চোৱা হয় বেঙুনীয়া। প্ৰিয় দৰ্শক, প্ৰতিকাৰ যদি চোৱা হয় সুন্দৰ কাণ্ড আপুনি আবৃত্তি কৰক। ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় দিনটো স্বাভাৱিক হ'ব, কিন্তু বন্ধু বান্ধৱীক লগ পোৱাৰ আৰু কাম কৰাৰ সুযোগ থাকিব। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক। আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 7 আৰু ভাগ্যৰ ৰং যদি চোৱা হয় কমলা। আৰু আপোনাৰ সমাধান ভগৱান হনুমানক গুড় আৰু আপুনি পাৰিলে বুট দালি আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয় বিবাহৰ প্ৰস্তাৱ সম্ভৱ আছে। কঠোৰ পৰিশ্ৰম পুৰস্কাৰ পাব। খৰচ নিয়ন্ত্ৰণ কৰক আৰু খং নিয়ন্ত্ৰণ কৰক। আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 9 আৰু ভাগ্যৰ ৰং যদি চোৱা হয় মেৰুন।
আৰু আপুনি ৰঙা ফুল আগবঢ়াওক। প্ৰিয় দৰ্শক, কুম্ভ ৰাশি যদি চোৱা হয়, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, মেজাজ অলপ দুখী হ'ব পাৰে, আপোনাৰ মনটো অলপ দুখী থাকিব পাৰে, কিন্তু বাকী থকা কামবোৰ শেষ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ জীৱনটো মধুৰ হ'ব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক। আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 1, আৰু ভাগ্যৰ ৰং যদি চোৱা হয় মেৰুন। আৰু আপোনাৰ প্ৰতিকাৰ যদি চোৱা হয় সংকট মোচন হনুমান ষ্টক আবৃত্তি কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি যিহেতু আজিৰ দিনটোৰ ৰাশিৰ ফলাফল যদি চোৱা হয়, ব্যৱসায় টকা লাভ সম্ভৱ, দিনটোত ছাত্ৰ ছাত্ৰীৰ বাবে ভাল হ'ব, কিন্তু ধেমালি কৰি থাকোঁতে সাৱধান হ'ব। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 3, ভাগ্যৰ ৰং ৰঙা, আৰু প্ৰতিকাৰ যদি চোৱা হয় বজৰং বাণ আবৃত্তি কৰক। প্ৰিয় দৰ্শক, আজি মেঘ, বৃষ, কৰ্কট, সিংহ, তুলা, বৃশ্চিক ৰাশিৰ বাবে বিশেষ অনুকূল সুযোগ থকাৰ বিপৰীতে ধনু, মকৰ, কুম্ভ, মীন ৰাশিৰ বাবে স্বাভাৱিক সাৱধানতা আৱশ্যক। আৰু স্বাস্থ্য, খৰচ আৰু আৱেগিক ভাৰসাম্য প্ৰতি গুৰুত্ব দিয়ক। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।